নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো ইয়াতে আমি আজি তোমালোকৰ জিএনএম নাৰ্সিংৰ এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ক্লাস লৈছো তো এই ক্লাসটোত আমি কিছুমান বেসিক বস্তু শিকিম মানে আমি বিভাজ্যতা বিলাক শিকিম আৰু তাৰে লগত ৰিলেটেড কিছুমান কোৱেশ্চনো কৰিম বিভাজ্যতা মানে কি কোনবিলাক সংখ্যাক 2 ৰে বিভাজ্য হয় কোনবিলাক সংখ্যাক 3 ৰে বিভাজ্য হয় কোনবিলাকক 4 ৰে বিভাজ্য হয় কোনবিলাক 5 ৰে বিভাজ্য হয় এনেকুৱা ধৰণৰ আমি বস্তুবিলাক শিকিম কাৰণ এই বস্তুটো এই কনসেপ্টটো বহুতৰে ক্লিয়াৰ নহয় আৰু তাৰ কাৰণে এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক পৰীক্ষাত ভুল কৰি থৈ আহে বা এৰি থৈ আহে সো হেতু যাতে কৰিব লগা নহয় তোমালোকৰ তাৰ কাৰণে আমি আজি এই ভিডিওটো লৈ আহিছো আৰু যদিহে তোমালোকৰ এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট পিডিএফ লাগে সায়েন্স ম্যাথছ আৰু ইংলিশ গ্ৰামাৰৰ তেতিয়া হলে তোমালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিবা হোৱাটছআপত মেছেজ কৰি জনাই দিবা যে তোমালোকৰ জিএনএম এন্ট্ৰেন্সৰ নোটছ বিলাক লাগে তো কেৱল 49ত আমি তোমালোকক সম্পূৰ্ণ নোটছখিনি দি দিম তো যদি লাগে এতিয়া আমাক হোৱাটছআপত মেছেজ কৰিবা ঠিক আছে এতিয়া আমি দেৰি নকৰো কোৱেশ্চনখিনি চাও কোৱেশ্চনখিনি মানে আমি ভিডিওটো ষ্টাৰ্ট কৰো ঠিক আছে প্ৰথমটো কোৱেশ্চন নহয় প্ৰথমটো অলপ বুজি লোৱা সংখ্যাৰ বিভাজ্যতা হয়নে ডিভিজিবিলিটি অফ নাম্বাৰস এতিয়া প্ৰথমটো দিছে 2 ৰ দ্বাৰা বিভাজ্যতা আমি কেনেকে ডিভিজিবিলিটি বাই 2 কেনেকে কোনো এটা সংখ্যা 2 ৰে বিভাজ্য হয় নে নহয় কেনেকে চেক কৰিম সো তাৰে নিয়মটো মই লিখি দিছো সোৱা যদি এটা সংখ্যাৰ একক স্থানত মানে ইউনিট প্লেছত 0 2 4 6 বা 8 অংক কেইটা থাকে তেন্তে সংখ্যাটো 2 ৰে বিভাজ্য হ'ব এগিটাৰ ভিতৰত একক স্থানত যিকোনো একক স্থানত যিকোনো এটা সংখ্যা থাকক ইয়াৰ ভিতৰত অংক থাকক 0 থাকিলে হ'ব 2 থাকিলে হ'ব 4 থাকিলে হ'ব 6 থাকিলে হ'ব বা 8 থাকিলে হ'ব হল এগিটাৰ ভিতৰত যিকোনো এটা একক অংক থাকিলে সেই সংখ্যাটো 2 ৰে বিভাজ্য হ'ব if the unit place of a number contains the digits 0, 2, 4, 6 or 8 then the number is divisible by 2 সকলে বুজি পাইছে সাকে কি কলো একক স্থানত থাকিব লাগিব বাকি স্থানবিলাক নাচাবাই ধৰা মই এটা সংখ্যা লিখিছো 4 6 8 2 ইয়াৰ অকল একক স্থানটো চাবা একক স্থানত কি আছে 2 আছে মানে এই 4 6 8 2 2 ৰে বিভাজ্য হয় মানে 2 ৰ দ্বাৰা হৰণ কৰিব পাৰি সিম্পল কথা এতিয়া সোৱা 2 ৰ দ্বাৰা বিভাজ্যতাৰ কেটামান আমি উদাহৰণ দি থৈছো এটো কলৈ নহয় সো কেটামান উদাহৰণ তোমালোকে চাই লোৱা ইয়াৰ ভিতৰতে কি কৈছে সোৱা কোনকিটা সংখ্যা 2 ৰে বিভাজ্য হয় তোমালোকে কমেন্ট কৰিবাচোন ঠিক আছে মই এনেকৈ ৰাখিলো যে কোনকিটা সংখ্যা 2 ৰ দ্বাৰা বিভাজ্য হয় a টো 2 ৰ দ্বাৰা বিভাজ্য হয় b টো হয় c টো হয় d টো হয় নে e টো হয় মানে গুটে কিটা ইয়াতে কেবাটাও থাকিব পাৰে সো কোনকিটা 2 ৰ দ্বাৰা বিভাজ্য হয় হেকিটা কমেন্ট কৰিবলৈ কৈছে তোমালোকক কোনকিটা হ'ব তোমালোকে এতিয়া কমেন্ট কৰাচোন ভিডিওটো পোষ্ট কৰা আৰু কমেন্ট কৰা হল এতিয়া কমেন্ট কৰা কোনকিটা 2 ৰ দ্বাৰা বিভাজ্য হ'ব সো সকলোৱে কমেন্ট কৰিছে চাগে তো কোনকিটা হ'ব b টো হ'ব c হ'ব আৰু e টো হ'ব হয়নে সোৱা কাৰণ b ৰ একক স্থান কি আছে 2 আছে c ৰ একক স্থানত কি আছে 8 আছে আৰু e ৰ একক স্থানত 4 আছে মানে এই তিনিটা সংখ্যা 2 দ্বাৰা বিভাজ্য হ'ব বাকি d টো কেলে নহব 7 আছে একক স্থানত হয়নে 7 থাকিলে নহয় 5 থাকিলেও নহয় এটোত 5 আছে সো এইগিটা সংখ্যা 2 দ্বাৰা বিভাজ্য নহয় ক্লিয়াৰ হৈছে সকলো সো এতিয়া তাৰ পিছত চোৱা 3 ৰ দ্বাৰা বিভাজ্যতা এতিয়া কোনো এটা সংখ্যা 3 ৰ দ্বাৰা বিভাজ্য হয় নে নহয় কেনেকে চেক কৰিম সো তাৰো এটা নিয়ম আছে 3 ৰ দ্বাৰা বিভাজ্যতাটো চোৱাৰো এটা নিয়ম আছে এটো বহুতে গুৰুত্বপূৰ্ণ হয় এটোটো তোমালোকৰ পৰীক্ষাত আহে 3 ৰ দ্বাৰা বিভাজ্যতাটো আহে মানে সো চোৱা যদি এটা সংখ্যাৰ অংকবিলাকৰ যোগফল 3 ৰ গুণিতক হয় তেন্তে সংখ্যাটো 3 ৰে বিভাজ্য হ'ব কি কলো বুজি পাইছানে যদি এটা সংখ্যাৰ অংকবিলাকৰ যোগফল 3 ৰ গুণিতক হয় তেতিয়া হলে সেই সংখ্যাটো 3 ৰে বিভাজ্য হ'ব মই কৈছো চোৱা ভালদৰে বুজাই আছো if the sum of the digit of a number is the factor of 3 then the number is divisible by 3 so কি কৈছে চোৱা এটা সংখ্যা যিকোনো এটা সংখ্যা ধৰা আছে সেই সংখ্যাটোৰ অংকবিলাকক যোগ কৰি দিবা সাপোজ এই সংখ্যাটো 1 2 3 1 2 3 সংখ্যাটোৰ অংককেইটাক যদি যোগ কৰো 1 + 2 + 3 হ'ব একিটাক যদি যোগ কৰি দিও কিমান হ'বগে 1 + 2 + 3 2 1 3 3 3 6 কিমান পালো আমি 6 পালো এতিয়া এই 6 টো 3 ৰ গুণিতক হয় নে নহয় চেক কৰাচোন 3 ৰ ঘৰ নেউতাত 6 আহে নে নাহে তো আমি যদি চাও 3 * 3 3 2 6 মানে 3 ৰ ঘৰ নেউতাত 6 আহে এতিয়া গম পাইছো যে 123 টোক 3 ৰে হৰণ যায় 123 টোক ডাইৰেক্ট আমি ক'ব পাৰো যে 3 ৰে হৰণ যায় বাকি তোমালোকে চেক কৰি ল'ব পাৰা 3 ৰে হৰণ যায় না যায় তাৰ পিছৰ সংখ্যাটো চোৱা 5 6 7 3 আছে তো 5 + 6 + 7 + 3 যদি কৰো 5 6 হৈ গলগে 11 11 হাতে হৈ গলগে
11 টো 18 18 19 20 21 কিমান পালো আমি 21 পালো এতিয়া 21 টো সোৱা 3 ঘৰ নেউতাত আহে মানে 3 গুণিতক হয় 3 7 গুণ 21 তো এতিয়া গম পালো যে 5673 যেটো সংখ্যা আছে ন সেই সংখ্যাটো গো 3 ৰে হৰণ যায় বুজি পালা 3 ৰে হৰণ যায় ক্লিয়াৰ হৈছে সকলো সো তাৰ পিছৰ সংখ্যাটো চেক কৰা এতিয়া এই সংখ্যাটো 695421 এই সংখ্যাটো 3 দ্বাৰা হৰণ হয় না নহয় চেক কৰা এতিয়া চেক কৰা যদি হৰণ যায় তেতিয়া তোমালোকে কমেন্টত ইয়েস বুলি লিখা আৰু যদি হৰণ না যায় তেতিয়া হলে নো বুলি লিখা এতিয়া ইমিডিয়েট তোমালোকে কোৱেশ্চনটো কৰা সো কেনে কৰিব বুজি পালাই নহয় সকে যে তাৰ যিকিটা ডিজিট আছে গোটেই কিটা যোগ কৰিব লাগিব ইয়াতে আমি যদি ডিজিট কিটা চাও 6 হ'ব প্লাস 9 হ'ব প্লাস 5 হ'ব প্লাস 4 প্লাস 2 প্লাস 1 গোটেই কিটা যোগ কৰা গোটেই কিটা যোগ কৰি কিমান পাইছা হেতু চেক কৰা আৰু হেতুক 3 ৰে হৰণ যায় না যায় তো আমি যদি 6 প্লাস 9 প্লাস 5 প্লাস 4 প্লাস 2 প্লাস 1 কৰো তেতিয়া এটো কিমান ওলাই 27 ওলাব ভালকে চাবাচোন 27 ওলাই আৰু এই 27 ক জানো 3 ৰে হৰণ যায় 3 9 গুণ 27 তো গোটেই সংখ্যাটোকে 3 ৰে হৰণ যাবগে বুজি পাইছা এতিয়া সকলোৱে সো তাৰ পিছত চোৱা এতিয়া এটা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহে এই কোৱেশ্চনটো হেইটো কাৰণে ৰাখিলো এনেকুৱা ধৰণৰ প্ৰশ্নই পৰীক্ষাত আহে 3654 তাৰ পিছতে ষ্টাৰ আছে তাৰ পিছত 28 আছে এই সংখ্যাটো যদি 3 ৰে বিভাজ্য হয় তেন্তে ষ্টাৰৰ মান কিমান হ'ব if the number 3654 star 28 is divisible by 3 what is the value of star so star থাকিব পাৰে বা কেনেকুৱা p q কিবা কিবি ধৰণৰ তোমালোকৰ এটা লেটাৰো দি দিব পাৰে so এতিয়া হেতু মেটাৰ নহয় যে কি দিয়া আছে কিন্তু সংখ্যাটো আমাক কি কৈছে হেতু ভালকে চাবা কোৱেশ্চনটোত কি কৈছে 3654 তাবা ষ্টাৰ আছে তাবা 2 তাৰ পিছতে 8 এটা এই গোটেই সংখ্যাটো 3 ৰে বিভাজ্য হয় বুলি কৈছে 3 ৰে হৰণ যায় 3 ৰে হৰণ যায় মানে কি গোটেই কিটাৰ সংখ্যাটোৰ গোটেই কিটাৰ ডিজিটৰ যেটো আমি যোগফল পাম সেই যোগফলটো 3 ৰ গুণিতক হ'ব লাগিব সেই যোগফলটো কি হ'ব লাগিব 3 ৰ গুণিতক হ'ব লাগিব এতিয়া যোগফলটো আমি চাও গোটেই কিটা যোগ কৰি চাও 3 যোগ 6 যোগ 5 যোগ 4 যোগ 2 যোগ 8 হ'ব আৰু এটা কিবা এটা যোগ হ'বগে হেতু ষ্টাৰ মাৰ্কত ঠাইত আছে সো কি যোগ হ'ব হেতু আমি এই যোগফলটো ওলোৱাৰ পিছতহে গম পাম তো 3 6 9 9 পাছে 14 14 4 হৈ গলগে 18 18 2 20 20 এতে হৈ গলগে কিমান 28 20 এতে কি হৈ গলগে 28 হলগে এতিয়া 28 ৰ পিছৰ 3 ৰ গুণিতকটো কি আছে ভালকে লক্ষ্য কৰা 28 ৰ পিছত 3 ৰ গুণিতক কি থাকে 28 29 30 হয়নে আমি যদি 2 এটা যোগ কৰি দিলে 30 ওলাই যায় হয়নে নহয় 30 টো 3 ৰে হৰণ যাবই সো আমি কি পালোগে ষ্টাৰ মাৰ্কটোৰ ঠাইত 2 আহিব হয়নে ষ্টাৰ মাৰ্কটোৰ ঠাইত কি আহিব 2 আহিব সো অপচন বি টো হৈ গল আমাৰ ইয়াত শুদ্ধ উত্তৰ বুজি পাইছা সাকে সকলোৱে ক্লিয়াৰ হৈছে সো 3 ৰ বিভাজ্যতাটো তোমালোকে চাবাই তো কিন্তু ইম্পৰ্টেন্ট হয় তেতিয়া নেক্সট কোৱেশ্চনটোলে আমি যাব পাৰো নেক্সট মানে কি সোৱা 4 দ্বাৰা বিভাজ্যতা তো 4 দ্বাৰা বিভাজ্যতাটো আমি কেনেকৈ চেক কৰো কোনো এটা সংখ্যা 4 ৰে হৰণ যায় নে না যায় আমি কেনেকৈ চাব পাৰো ডাঙৰ ডাঙৰ সংখ্যাবিলাক সো কি কৈছে সোৱা যিকোনো সংখ্যাৰ হেখত দুটা বা ততোধিক বেছি শূন্য হলে বা হেখৰ অংক দুটাৰ দ্বাৰা গঠিত সংখ্যাটো 4 ৰে বিভাজ্য হলে ই 4 দ্বাৰা বিভাজ্যতা হ'ব মানে কোনো এটা সংখ্যাৰ একক আৰু দশকৰ স্থানত যদি শূন্য দুটা থাকে তেতিয়া আমি চকুমুদি গম পাম যে সেই সংখ্যাটো 4 ৰে বিভাজ্য হয় যেনেকৈ 5300 ইয়াত একক আৰু দশক দুইটাতে কি আছে শূন্য আছে মানে ই 4 দ্বাৰা বিভাজ্য হয় 4 ৰে বিভাজ্য হয় তো আৰু চাবই নালাগে একো কৰিব নালাগে ডাইৰেক্ট আমি গম পালো যে 4 দ্বাৰা বিভাজ্য হয় তাৰ পিছত আৰু এটা কৈছে নহয় আৰু কি কৈছে যে আকৌ হেখৰ অংক দুটাৰ দ্বাৰা গঠিত সংখ্যাটো যদি 4 ৰে বিভাজ্য হয় হেখৰ অংক দুটা মানে কি একক আৰু দশক একক দশকেৰে গঠিত যদি সংখ্যাটো 4 দ্বাৰা হৰণ যায় মানে সেকেন্ড নাম্বাৰটো চোৱা 28 আছে তো এই 28 ক 4 ৰে হৰণ যায় না যায় তো আমি জানো 28 ক 4 ৰে হৰণ যায় 4 7 গুণ 28 তাৰপিছত 64 আছে 64 ক যদি 4 ৰে হৰণ কৰি চাও 4 এগুণ 4 নামিতে 2 24 4 6 গুণ 24 যায় 64 ক 4 ৰে হৰণ যায় তেতিয়া আমি গম পালো যে গোটেই সংখ্যাটোক 4 ৰে হৰণ যায় এটুকু যাব হল ইংৰাজীটো কি লিখিছে চোৱা any number is divisible by 4 if 2 or more zero are at the end of any number formed by the last two digit যে লাষ্টৰ দুটা ডিজিটত যদি ডাবল 0 থাকে আৰু যদি লাষ্টৰ দুটা ডিজিট যদি 4 দ্বাৰা হৰণ যায় তেতিয়া আমি গোটেই সংখ্যাটোকে ক'ব পাৰো যে 4 ৰে হৰণ যাব বুজি পাইছা সাকে সকলোৱে বুজি পাইছা সো নেক্সট চোৱা 5 ৰ দ্বাৰা বিভাজ্য 5 ৰ দ্বাৰা বিভাজ্যতাটো সবতকৈ ইজি হয় একদমে যদি ইজি আছে 5 ৰ দ্বাৰা বিভাজ্যতা
কেলে কাৰণ 5 ৰ দ্বাৰা বিভাজ্য হ'বলৈ হলে এককৰ স্থানত 0 বা 5 থাকিলে হৈ গল কোনো সংখ্যাৰ একক স্থানত যদি 0 থাকে বা 5 থাকে তেতিয়া সেই সংখ্যাটো 5 ৰ দ্বাৰা বিভাজ্য হ'ব if the unit number of is replaced by 0 or 5 the number will be divisible by 5 unit digitত যদি 0 থাকে বা 5 থাকে তেতিয়া গোটেই সংখ্যাটোকে 5 ৰ দ্বাৰা বিভাজ্য হয় যেনেকৈ ধৰক 250 এটো 5 ৰে হৰণ যাব 265 ধৰক 265 টো 5 ৰে হৰণ যাব 1625 এটো 5 ৰে হৰণ যাব সো এইবিলাক সংখ্যা 5 ৰে হৰণ যায় বুলি আমি ডাইৰেক্ট ক'ব পাৰো দেখিলে ক'ব পাৰো মানে নেক্সট এটা ইয়াত কিছুমান এক্সাম্পল দি থৈছো চোৱা এইবিলাক 1345 22450 এইবিলাক কি হয় 5 ৰ দ্বাৰা হৰণ যায় গোটেই কিটা সংখ্যা নেক্সট 9 দ্বাৰা বিভাজ্য ডাইৰেক্ট আমি 9 দ্বাৰাই চালো কাৰণ 3 আৰু 9 এইকিটা সবতকৈ ইম্পৰ্টেন্ট হয় 3 আৰু 9 দ্বাৰা বিভাজ্যতাটো সো 9 দ্বাৰা বিভাজ্যতা আৰু 3 দ্বাৰা বিভাজ্যতাটো একেই হয় কেলে এক হয় চোৱা যদি এটা সংখ্যাৰ ঠিক আছে ভালকে চোৱা যদি এটা সংখ্যাৰ যে অংকবিলাকৰ যোগফলটো 9 দ্বাৰা বিভাজ্য হয় তেন্তে গোটেই সংখ্যাটো 9 ৰে বিভাজ্য হ'ব বুজি পালা কি কলো যে গোটেই সংখ্যাটো কেতিয়া বিভাজ্য হ'ব যদি এই গোটেই সংখ্যাটোৰ অংককেইটাৰ যোগফলটো 9 গুণিতক হয় যেনেকৈ আমি 3 গুণিতক পাইছিলো if the sum of the digit of a number is divisible by 9 then the number itself is divisible by 9 হ'ব সে গোটেই প্ৰথম সংখ্যাটো চোৱা প্ৰথম সংখ্যাটো কি আছে 76356 তো এইকেইটাৰ যদি আমি ডিজিট কেইটা যোগ কৰো 7 plus 6 plus 3 plus 5 plus 6 এইকেইটা যদি যোগ কৰি কিমান লাই 7 6 13 13 3 16 16 পাছে 21 21 6 হৈ গলগে 27 হলনে 27 এতিয়া 27 টো 9 ৰে হৰণ যায় 9 3 27 সো গোটেই সংখ্যাটোকে 9 ৰে হৰণ যাব তেনেকৈ বাকি দুটা কৰি চাব পাৰা বাকি দুটা তোমালোকে কৰি চাব পাৰা যায় না যায় সো কৰি নিদিও বুজি পাইছা চাগে সকলে বুজি পাইছা সো নেক্সট কোৱেশ্চনটো চোৱা এতিয়া এই কোৱেশ্চনটো 6825p8 সংখ্যাটো যদি 9 ৰে বিভাজ্য হয় তেন্তে p ৰ মান কিমান হ'ব গম পালা না এনেকুৱা ধৰণৰ কোৱেশ্চনটো আহিব পাৰে কৈছিল কিবা কিবি থাকিব পাৰে সো এইটো দিছে কি কৈছে চোৱা 6825p8 দিছে এতিয়া এই p ৰ ঠাইত কি হ'ব p ৰ ঠাইত কি হ'ব তোমালোকে ভালদৰে লক্ষ্য কৰা সো আমি গোটেইকেইটা এই সংখ্যাটো যেহেতু কৈ থৈছে 9 ৰে বিভাজ্য হয় কি কৈছে আমাক 9 ৰে হৰণ যায় মানে গোটেই সংখ্যাটোক 9 ৰে হৰণ যায় মানে কি ইয়াৰ যিকিটা ডিজিট আছে গোটেই যোগফলটো 9 গুণিতক হ'ব লাগিব তো প্ৰথমতে আমি যোগ কৰি চাও কি কি আছে 6 আছে 8 যোগ 2 যোগ 5 যোগ আকৌ 8 এতিয়া আৰু কিবা এটা হ'ব তাৰ পিছতে আমি গম পাম 6 8 হৈ গলগে 14 14 2 হৈ গলগে 16 16 পাছে 21 21 8 হৈ গলগে 29 কিমান হলগে 29 হল এতিয়া 9 গুণিতক বিলাক চাওকচোন 9 গুণ 9 9 গুণ 18 9 3 গুণ 27 এতিয়া 27 কে যেটো বেছি হৈছে 9 4 গুণ 36 এতিয়া আমি কি কৰিব লাগিব 36 বনাব লাগিব ঠিক আছে এই 29 টো কি বনাব লাগিব 36 বনাব লাগিব তো 29 ক যদি 36 বনাও কিমান যোগ কৰিব লাগিব তো 29 ৰ লগত আমি হাত যদি যোগ কৰো তেতিয়া 36 হ'ব হয়নে চাওক 29 ৰ লগত যদি হাত যোগ কৰো তেতিয়া 36 হ'ব সো আমাৰ এই p ৰ ঠাইত কি বহিব লাগিব হাত বহিব লাগিব সো p ৰ মানটো হ'ব হাত অপচন বি টো হ'ব আমাৰ ইয়াত কাৰেক্ট আনসাৰ অপচন বি টো হ'ল কাৰেক্ট আনসাৰ বুজি পাইছা সকলোৱে ক্লিয়াৰ হৈছে সো নেক্সট কোৱেশ্চনটো চোৱা এতিয়া কি কৈছে চোৱা 10 আৰু 30 ৰ মাজত থকা মৌলিক সংখ্যাকেইটাৰ যোগফল কিমান হ'ব 10 আৰু 30 ৰ মাজত থকা মৌলিক সংখ্যাকেইটাৰ যোগফল কিমান হ'ব আমাক সুধিছে তো ইয়াতে যদি ভালদৰে লক্ষ্য কৰা 10 আৰু 30 ৰ মাজত কেইটা মৌলিক সংখ্যা আছে প্ৰথমতে হেকিটা চোৱা আৰু কি মৌলিক সংখ্যা আছে হেকিটা চাব লাগিব ভালকে সো 10 আৰু 30 ৰ মাজত কি মৌলিক সংখ্যা আছে আমি যদি চাও তো প্ৰথমটো হ'ল 11 তাৰ পিছতে 13 তাৰ পিছত 17 তাৰ পিছতে 19 তাৰ পিছতে 23 আৰু তাৰ পিছত আছে 29 হলনে 11 13 17 19 23 আৰু 29 এতিয়া এই গোটেই যোগফলটো উলিয়াব গৈছে তো গোটেইটা যোগ কৰি দিয়া 11 যোগ 13 যোগ 17 যোগ 19 যোগ 23 ঠিক আছে 19 যোগ 23 যোগ 29 আৰু এই গোটেইকেইটা যদি যোগ কৰি দিয়া তেতিয়া ইহঁতৰ ভ্যালুটো পাবাগে 112 ঠিক আছে যোগটো কৰি চাবাচোন তোমালোকে যোগটো কৰিব পাৰে চাগে সকলোৱে যোগটো কৰি চাবা কিমান ওলাই 112 ওলাই সো আমাৰ ইয়াতে অপচন এটো হ'বগে কাৰেক্ট আনসাৰ বুজি পাইছা আৰু মৌলিক সংখ্যাবিলাক তোমালোকে মনত ৰাখিবা 1 ৰ পৰা 1 লৈকে একদম মিনিমাম 1 ৰ পৰা 1 লৈকে মৌলিক সংখ্যাবিলাক মনত ৰাখি লবা সো বুজি পাইছা সকলোৱে এটো কোৱেশ্চন নেক্সট কোৱেশ্চন নেক্সট কি দিছে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল কিমান
The sum of two largest and smallest number that can be written in 3 digit. এতিয়া চোৱা তিনিটা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয় তিনিটা অংকৰ সংখ্যাবিলাক কেনেকুৱা থাকে ধৰা এইটো 111 বা 256 বা 954 এনেকুৱা ধৰণৰ সংখ্যাবিলাক হৈছে তিনিটা অংকৰ লিখিব পৰা তো এতিয়া হৈছে আটাইতকৈ ডাঙৰটো আৰু আটাইতকৈ সৰুটোৰ যোগফল তো আটাইতকৈ ডাঙৰটো হৈছে 999 আৰু আটাইতকৈ সৰুটো হৈছে 100 দে এইটো মনত ৰাখিবা তিনিটা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰটো হৈছে 999 আৰু আটাইতকৈ সৰুটো হৈছে 100 এতিয়া এই দুটাৰ যোগফলটো অকল আমাক উলিয়াব দিছে তো এইটো 9 এইটো 9 9 একে 10 1099 হ'ব আমাৰ আনসাৰ অপচন এটো হ'ব কাৰেক্ট আনসাৰ হৈ গল বুজি পালা সকলোৱে বুজি পাইছা সো নেক্সট টু চোৱা নেক্সট টু কি দিছে 907364 সংখ্যাটোত 9 আৰু 6 এৰ সাংখ্যিক মানৰ যোগফল কিমান What is the sum of the numerical values of 9 and 6 in the number 907364 এতিয়া ইয়াতে সাংখ্যিক মান বস্তুটো কি হয় অলপ বুজি লোৱা সংখ্যাটো চোৱা কি কৈছে 907364 এই সংখ্যাটোত 9 আৰু কি কৈছে 9 আৰু 6 ন 9 আৰু 6 এই দুটাৰ সাংখ্যিক মানৰ আমাৰ যোগফলটো উলিয়াব দিছে এতিয়া সাংখ্যিক মান বুলি ক'লে তোমালোকে একো বেলেগ কথা ভাবিবই নালাগে যি দুটা সংখ্যা দিয়া আছে সেই দুটা সংখ্যাক সিম্পল যোগ কৰি পেলোৱা মানে 9 ৰ সাংখ্যিক মানটো 9 হয় আৰু 6 ৰ সাংখ্যিক মান 6 হয় তো সিম্পল 9 6 যোগ কৰিলে কিমান হ'ব 15 হ'ব হৈ গল 15 হ'ব তো আমাৰ আনসাৰটো হৈ গলগে 15 অপচন এটো হ'ব কাৰেক্ট আনসাৰ এতিয়া আহি যাম আমি স্থানীয় মানলে স্থানীয় মানটো আকৌ বেলেগ বস্তু হয় মই তোমালোকক এই কোৱেশ্চনটোতে স্থানীয় মানটো বুজাই লওঁ ঠিক আছে এতিয়া ধৰা 907364 দিয়া আছে এতিয়া ধৰা এই 4 ৰ স্থানীয় মানটো আমি যদি চাবলৈ যাওঁ 4 টো কি স্থানত আছে এটো চাবা 4 টো আছে একক স্থানত মানে 4 লগত এক এটা পূৰণ কৰি দিয়া তেতিয়া 4 গুণ কিমান হ'ব 4 হ'ব 6 টোৰ যদি আমি স্থানীয় মান চাবলৈ যাওঁ 6 টো আছে কে নম্বৰত মানে একক দশকত আছে তো 6 লগত 10 এটা পূৰণ কৰি দিয়া তো 6 10 গুণ হৈ যাবগে 60 6 ৰ স্থানীয় মান কিমান হ'ব 60 3 যদি আমি চাবলৈ যাওঁ 3 টো কিমানত আছে চোৱা 3 টো আছে একক দশক শতকত সো 3 লগত 100 এটা পূৰণ কৰি দিয়া আৰু 3 লগত যদি 100 পূৰণ কৰা এটো হৈ যাবগে 300 হল বুজি পাইছা 3 ৰ স্থানীয় মানটো হ'ব 300 তো এনেকুৱা ধৰণে স্থানীয় মান আমি উলিয়াব লাগে মানে তাৰ স্থানটো চাই ল'ব লাগিব কোট আছে এককতে আছে নে দশকতে আছে নে শতকতে আছে নে হাজাৰতে আছে নে কোট আছে সো হেকিটা চাই ললে আমাৰ হৈ যাবগে বুজি পাইছা সকে ক্লিয়াৰ হৈছা নেক্সট কোৱেশ্চনটো তেতিয়া চোৱা 43836 সংখ্যাটোত 8 ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফলটো নিৰ্ণয় কৰা Determine the sum of the place value and numerical values of the 8 in the number 836 number অলপ কেনে লিখিছে 43836 এতিয়া এই নাম্বাৰটো ভালকে চোৱা 43836 ইয়াতে আমাক কি কৈছে 8 সংখ্যাটোৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফল উলিয়াব দিছে তো স্থানীয় মানটো কেনেকৈ গলো কি স্থানত আছে এটো চোৱা একক দশক শতকত আছে মানে শতকত আছে যে 8 লগত 100 এটা দি পূৰণ কৰি দিয়া 8 লগত 100 পূৰণ কৰিলে হতে যাবগে 800 আৰু সাংখ্যিক মানটো কোনো কথা নহয় বুলি কৈছিলো সাংখ্যিক মান মানে 8 ৰ সাংখ্যিক মান 8 হয় তো 8 ৰ সাংখ্যিক মান 8 হ'ব যোগ কৰি দিয়া এতিয়া 800 আৰু 8 যোগ কৰিলে হৈ যাবগে 808 আমাৰ আনসাৰটো হদিছে এইটোই 808 অপচন বি টো হ'ব ইয়াতে শুদ্ধ উত্তৰ অপচন বি টো হৈ গলগে শুদ্ধ উত্তৰ বুজি পাইছা সকলোৱে ক্লিয়াৰ হৈছে সো নেক্সট এটো কোৱেশ্চন চোৱা 2424 সংখ্যাটোৰ 2 ৰ স্থানীয় মানৰ যোগফল কিমান What is the sum of the place value of 2 in the number 2424 So এতিয়া 2424 নাম্বাৰটো চোৱা 2424 ইয়াতে দুটা 2 আছে দেখিছা এটো এটা আৰু এটো এটা হয়নে এটা দুটা 2 ৰ স্থানীয় মানটো চোৱা প্ৰথম 2টোত চোৱাচোন একক দশকত আছে তো দশকত আছে কাৰণে 2 পূৰণ 10 হ'ব 2 পূৰণ 10 মানে 20 আৰু তাৰ পিছৰ 2টো চোৱা কি ক'ত আছে হি আছে একক দশক শতক হাজাৰত তো এতিয়া 2 লগত ইয়াৰ লগত 1000 পূৰণ হ'ব 2 লগত 1000 পূৰণ কৰিলে হৈ যাব এটো 2000 এতিয়া আমাৰ কি হ'বগে কি হৈছিল এই দুটাৰ যোগফলটো কিমান তো 2000 আৰু 20 যদি যোগ কৰি 2020 হ'বগে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ 2020 তো সকলোৱে বুজি পাইছা সকে বুজি পাইছা সো আজি ভিডিওত আমি এইকেইটা কোৱেশ্চন আলোচনা কৰিলো আৰু কথাখিনি গম পালো বিভাজ্যতাখিনি গম পালো তো তোমালোকে যদি বুজি পাইছা ভাল লাগিলে যদি তেতিয়া ভিডিওটো এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবা আৰু যদিহে তোমালোকৰ এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট পিডিএফ বিলাক লাগে তেতিয়া হলা আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিবা 8133840965 এই নম্বৰটোত WhatsAppত মেছেজ কৰি জনাই দিবা যে তোমালোকৰ জিএনএম এন্ট্ৰেন্সৰ কাৰণে ইম্পৰ্টেন্ট নোটছ বিলাক লাগে পিডিএফ বিলাক লাগে সো কেৱল 49ত আমি তোমালোকক সম্পূৰ্ণ সাবজেক্টৰ পিডিএফ বিলাক দি দিম
আৰু আজি ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোক সকলোকে ধন্যবাদ।